হে পৰম পুৰুষ প্ৰাণনাথ মোৰ ভাতৰ মুখে তোমাৰ গুণগান শুনি কায়ো মনে বাক্যে চিত্তে তোমাকে পতি বৰণ কৰিছোঁ। কিন্তু পাপী শিশুপালে আমাক বিয়া কৰাবৰ বাবে সংকল্প কৰিছে। সিংহৰ ভাৰ্যত নিবৰ বাবে চিংগালহাটো নিশ্চিত। তাকে দেখি ভয়ে লাগিছে প্ৰভু। হেন জানি নিজ তাকে সোনকালে নিবৰ বাবে আহা। যদি তুমি অৱহেলা কৰা আমাক নিনিয়া তেতিয়া তোমাক নাৰী বোধে চুব। প্ৰভু আমি পাণ গৃহত জন্মি পাপী শিশুপালৰ শ্ৰাদ্ধ আমি পদে পৰখ নকৰোঁ। প্ৰভু তই মাথো একোজনী ভনী মুক্ত কৰি হৃদয়ৰ দুৱাৰ আকণ্ঠ চিত্তে মই কৰিছোঁ আশীৰ্বাদ। জয় জয় মই মোক জয় জয় মই মোক তোৰ ভৱিষ্যত জীৱন। শুন ৰুক্মিণী মিলিছে মহেন্দ্ৰ ক্ষণ ভৱানী মথুৰাত গৈ আশীৰ্বাদ কৰিবি গ্ৰহণ। তাৰ পাছে তোৰ বৰমাল্য প্ৰদান কৰিবি তই চেদিৰাজ শিশুপাল ৰজাৰ গলত। তেনে কথা দাদা নোৱাৰে কৰিব তুমি স্বাধীনতা মোৰ স্বয়ং মোৰ সভা মোৰ কৰি আয়োজন দেখে দেখে কৰিছা ঘোষণা। এই যদি সঁচা হয় নিজ ইচ্ছাই কৰি ল'ম মই প্ৰতি মনোনী।
সকলোৰে উপস্থিতিত আনন্দিত আজি এই কুন্দিল নিবাসী আপোনালোক সকলোকে ভীষ্মকে হিয়া ভৰা সম্মান জনাইছে আদৰেৰে কৰিব গ্ৰহণ মহামন্ত্ৰী স্বয়ম্বৰৰ সকলো যোগাৰ সম্পূৰ্ণ হৈছেনে অতিথি উপস্থিত হৈছে খন্তেক পাছতে সুভদ্ৰংকাই ৰাজকুমাৰী হ'ব সভাত উপস্থিত মোৰ মতে এতিয়াও বাকী আছে উপস্থিতি সুযোগ্যজনৰ তাৰ অৰ্থ পানীৰ নিচিনা পৰিষ্কাৰ যি সভাত ভাৰতৰ মুকুটমণি যদুমতী শ্ৰীকৃষ্ণ অনুপস্থিত সেই সভা বৈঠা বুলি স্বীকৃতি কৰা নহয় কৃষ্ণ উপস্থিত নথকাৰ বাবে আমি দায়ী নহয় আৰু সেই সভা বন্ধ থাকিব নোৱাৰে ভাৰতৰ সকলো নৃপতিয়ে নিমন্ত্ৰণ পাই এই সভালৈ আহিছে কিন্তু নৃপতিৰ যি শ্ৰেষ্ঠ নৃপতি যদুমতী শ্ৰীকৃষ্ণ ইয়াৰ নিমন্ত্ৰিত নিশ্চয় ইয়াত কিবা গুপ্ত ষড়যন্ত্ৰ আছে থাকিলেই বা গুপ্ত ষড়যন্ত্ৰ সেইবাবে মহাৰাজ বিশ্বকেতুৰ কিয় ইমান চিন্তা কি কাৰণেই অনধিকাৰ চৰ্চা মহাৰাজ জনাসংঘ ভাবি চিন্তি কথা কবা মই তোমালোকৰ ভালৰ কাৰণেই কৈছোঁ কৃষ্ণবিহীন এই সভা বন্ধ নহয় এই সভাৰ কাৰ্যপ্ৰণালী কোনো জ্ঞানী লোকৰ দ্বাৰা সমৰ্থিত হ'ব নোৱাৰে নিজকে বুলি স্বীকাৰ কৰে তেন্তে তেওঁ ইয়াৰ পৰা গুচি গ'লেই হ'ল তেওঁ নাথাকিলেও এই স্বয়ম্বৰ সভা চলিব আহিছোঁ যেতিয়া সভা শেষ কৰিহে যাম যদি পাৰোঁ যদি আৱশ্যক হয় এই গুপ্ত ষড়যন্ত্ৰ বন্ধ কৰিম আৰু কৃষ্ণ বিদ্ৰোহী সকলোকে যথোচিত শাস্তি দিম সাৱধান কৃষ্ণৰ এখনকার বিশ্বকেতু বৰ কথা আৰু অন্তৰভাৱে কুন্দিলৰ বিৰুদ্ধে বিদ্ৰোহৰ অগ্নিশিখা দেখা পোৱা গ'ল তই বিদৰ্ভ আমি কোনে ভয় নকৰোঁ নহয় কৃষ্ণক নিন্দা কৰি নিজৰ জীৱন কলুষিত নকৰিবি জনাসংঘ কৃষ্ণৰ হাতত তোৰ মৃত্যু অনিবাৰ্য তই কৃষ্ণৰ ভয় দেখুৱাইছ বিশ্বকেতু যি কৃষ্ণই এবাৰ নহয় দুবাৰ নহয় বহুবাৰ সাগৰ মোৰ ভয়ত প্ৰাণ ৰক্ষা কৰিছে সেই কৃষ্ণলৈ এই জনাখণ্ডই কদাপিতো নকৰিব কৃষ্ণ সমবিলি নাই এই ভাৰতত কৃষ্ণৰ আগত তই মাথো এটা সামান্য পতংগ গৰুৰ পৰা কৃষ্ণৰ পদলে সংকাৰ বিশ্বকেতু তোৰ মুখত বৰ কথা আৰু শব্দ নহয় কৃষ্ণ ভক্তি লুপ্ত কৰি এই পৃথিৱীৰ পৰা কৃষ্ণৰ নাম লুপ্ত কৰিম আমি আৰু পৃথিৱীত কৃষ্ণৰ নাম আমি সকলোৱে মিলি যাদৱক সমূলঞ্চে নিপাত কৰোঁ মূৰ্খ জনাসংঘ পাৰিবি পাৰিবি তই সঁচাকৈয়ে পাৰিবিনে তোৰ মুখত বৰ কথা আৰু সহ্য নহয় নিজ বিভিন্ন এতিয়াই আমি এই নৰধমক বধ কৰোঁ চাওঁ চিনিয়া কৃষ্ণই কেনেকৈ ৰক্ষা কৰে মই নসাজো অস্ত্ৰগ্ৰহণ এই কৃষ্ণকেতুৱে অকলে শত শত কৃষ্ণ বিদ্ৰোহী দলপতি জয়প্ৰদ পঠাবলৈ সক্ষম হ'ব ক্ষান্ত হওক নৃপতি প্ৰধান ক্ষান্ত হওক আপোনালোক সকলোকে কৰদৌৰি কৰি মাতিছোঁ বাদ যুদ্ধ পৰিত্যাগ কৰি সংযম হওক মোৰ এই স্বয়ম্বৰ থলী
সভাস্থলী তোৰ বাবে ৰাখিলো জীৱন দুষ্ট দমন আৰু
ৰূপালী জয়ন্তী সামৰণি অনুষ্ঠান তাৰিখ 27-28 এপ্ৰিল 2024